নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। কেইবাটাও স্কলাৰশ্বিপ আহিছে, এটা মই দিলোঁ। ষ্টেপ বাই ষ্টেপ এপ্লাই কৰাৰ প্ৰচেছটো মই দিয়া নাছিলোঁ। এই ভিডিঅ'টোৰ লগতে মই একেলগে দি দিছোঁ দুইটা স্কলাৰশ্বিপৰ কাৰণে একেধৰণে আপোনালোকে এপ্লাই কৰাৰ প্ৰচেছ হয়। গতিকে এই ভিডিঅ'টো যিটো প্ৰচেছ মই দিছোঁ এপ্লাই কৰাৰ, সেইটো আৰু সেই আগৰ টাটা যিটো ভিডিঅ' দিছিলোঁ সেইটো সৈতে একেটাই হ'ব। এইটো হৈছে HDFC এটা স্কলাৰশ্বিপ আনিছে, ৭৫,০০০ টকা দিব স্কলাৰশ্বিপ হিচাপে। অৰ্থাৎ মাহে মাহে নিদিয়েতো, এটা এমাউণ্টে দিব, এককালীনভাৱে দি দিব। আৰু HDFC হৈছে ভাৰতৰ এটা অন্যতম সৰ্ববৃহৎ বেংক। আৰু যদি আপোনালোকে এইটো ফেক বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে HDFC ৱেবছাইটত গৈ আপোনালোকে চেক কৰি ল'ব পাৰে, নহ'লে আপোনালোকে buddy4study.com-ত গৈ আপোনালোকে চেক কৰি ল'ব পাৰে। এইটো স্কলাৰশ্বিপ আপোনালোকৰ ক্লাছ 1-ৰ পৰা ক্লাছ 10-ৰ ভিতৰত যিকোনো ষ্টেণ্ডাৰ্ডত এপ্লাই কৰিব পাৰিব, আৰু ক্লাছ 12-ৰ 11-12 সকলোৱে এপ্লাই কৰিব পাৰিব। আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব, PhD সকলোৱে এপ্লাই কৰিব, ITI ডিপ্ল'মা, প্ৰফেচনেল কোৰ্চ সকলোৱে এপ্লাই কৰিব পাৰিব। গতিকে কোনে এপ্লাই কৰিবলৈ কাক কি ডকুমেণ্ট লাগিব সেই বিষয়ে আপোনালোকক মই দেখুৱাই দিবলৈ আহিছোঁ। এইটো HDFC তৰফৰ পৰা এটা ভাল পদক্ষেপ। আৰু এইটো যিসকলৰ পঢ়াত অসুবিধা হৈছে তেওঁলোকৰ কাৰণে পৰিৱৰ্তন বুলি এইটো ছ'চিয়েল ইনিচিয়েটিভ লৈ পেলাই তেওঁলোকে এটা স্কলাৰশ্বিপ লৈ আহিছে। এই স্কলাৰশ্বিপটো ডিটেইলছটো মই দেখুৱাই দিছোঁ। প্ৰথম পোষ্ট গ্ৰেজুৱেটৰ কাৰণে 35,000 তেওঁলোকে দিব। পোষ্ট গ্ৰেজুৱেশ্যনত কি পৰিছে? MA, MCom, MTech, MBA এই সকলোবিলাক পৰিছে, MSc আদি সকলোবিলাক পৰিছে। ফেমিলি ইনকম 2,50,000 ভিতৰত হ'ব লাগিব। আৰু তেওঁলোকে ফেমিলি ক্ৰাইচিছৰ এটা ডকুমেণ্ট সৰুকৈ কিবা এটা লিখি গাঁওবুঢ়াৰ পৰা লিখাই হ'লেও দিলেও হ'ব। বেনিফিট হৈছে জেনেৰেল পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে 35,000 টকা আৰু প্ৰফেচনেল পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে 75,000 টকা দিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট লাগিব, আইডেণ্টি প্ৰুফ আধাৰ কাৰ্ড দিলেও হ'ব, ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ দিলেও হ'ব, কাৰেণ্ট ইয়েৰ এডমিশ্যন প্ৰুফ দিব লাগিব, ফ্ৰী ৰিচিপ্ট এডমিশ্যন লেটাৰ, ইনষ্টিটিউশ্যন ID কাৰ্ড বা বোনাফাইড চাৰ্টিফিকেট দিব লাগিব, বেংক পাছবুক কেঞ্চেল চেক দিব লাগিব, ইনকম প্ৰুফ হিচাপে ইনকম চাৰ্টিফিকেট যি গাঁও পঞ্চায়তৰ পৰা দিয়ে, ৱাৰ্ড কাউন্সিলৰে দিয়ে, নহ'লে আপোনালোকে SDCA যিখন ইনকম চাৰ্টিফিকেট দিয়ে সেইখন দিলেও হ'ব, নহ'লে এফিডেভিটত আপোনালোকে মেনশ্যন কৰি দিলেও হ'ব। আৰু ফেমিলি প্ৰুফ এটা লাগিব, পাৰ্চনেল ক্ৰাইচিছৰ এটা প্ৰুফ লাগিব। তাৰপিছত আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই ভিডিঅ'টো শেষলৈ মই জনাই দিম। ইয়াত এপ্লাই নাওত আপোনালোকে ক্লিক কৰি দিলে গোটেই মেনুখন আহিব, আৰু কেনেকৈ মেনুখন আহিব, তাৰপিছত কি ডকুমেণ্ট দিব লাগিব, কেনেদৰে ফিল আপ কৰিব লাগিব সকলো মই ডিটেইলছ কৈ যাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। ইয়াৰ পাছতটো হৈছে গ্ৰেজুৱেশ্যন কোৰ্চ, যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে বা কৰিবলৈ নামভৰ্তি কৰিছে তেওঁলোকে পাব। BCom, BSc, BA, BCA আৰু প্ৰফেচনেল কোৰ্চ হিচাপে BTech, MBBS, LLM, আৰ্কিটেক্ট, নাৰ্ছিং এইসকলে পাৰিব। 55% মাৰ্কছ হ'লেই হ'ব এক্সামিনেশ্যনত, আৰু 2,50,000 ভিতৰত ইনকম হ'ব লাগিব। জেনেৰেল আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে 30,000 পাব, আৰু প্ৰফেচনেলসকলে 50,000 টকা পাব। একেধৰণে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, প্ৰিভিয়াছ ইয়েৰৰ মাৰ্কশ্বিট, আইডেণ্টি প্ৰুফ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ দিলেও হ'ব, কাৰেণ্ট ইয়েৰৰ এডমিশ্যন প্ৰুফ অৰ্থাৎ ফ্ৰী ৰিচিপ্ট এডমিশ্যন লেটাৰ, ইনষ্টিটিউশ্যন ID কাৰ্ড, বোনাফাইড চাৰ্টিফিকেট এইখিনি দিলেও হ'ব। এপ্লিকেণ্ট বেংক পাছবুক বা কেঞ্চেল চেক আপোনালোকে দিব পাৰে। ইনকম প্ৰুফ হিচাপে গ্ৰাম পঞ্চায়ত, ৱাৰ্ড কাউন্সিলৰে যিখন দিয়ে সেইখন দিলেও হ'ব, নহ'লে এফিডেভিট দিব পাৰে, নহ'লে আপোনালোকে SDC পৰা যিখন ইনকম চাৰ্টিফিকেট উলিয়াই অসম চৰকাৰৰ সেইখন আপোনালোকে দিব পাৰে। আৰু সকলোৰে কাৰণে এপ্লাই কৰাৰ প্ৰচেছ একেটাই, গতিকে মই বাৰে বাৰে কৈ নাথাকোঁ, একেটা ভিডিঅ'তে মই শেষৰ ফালে জনাই দিছোঁ। এয়া আৰু লাষ্ট ডেট হৈছে 4 ছেপ্টেম্বৰ 2024 তাৰিখে ইয়াৰ লাষ্ট ডেট। গতিকে আপোনালোকে আজিয়ে এপ্লাই কৰক। আৰু এইটো অসমৰ বহুতো ষ্টুডেণ্টে এই স্কলাৰশ্বিপটো পাইছে। এইটো প্ৰতি বছৰে আহি থাকে, আপোনালোকক মই দেখুৱাম। এইটো হৈছে HDFC পৰিৱৰ্তন স্কলাৰশ্বিপ, আৰু এইটো আহিছে আপোনাৰ ক্লাছ 1-ৰ পৰা 12 আৰু ডিপ্ল'মা, ITI, পলিটেকনিক যিসকলে পঢ়ি আছে বা নামভৰ্তি কৰিছে তেওঁলোকৰ কাৰণে। তেওঁলোকে 55% মাৰ্কছ পালে হ'ব, 2,50,000 তলত ইনকম থাকিব লাগিব। এইটো স্কলাৰশ্বিপ সেইসকলকে যিসকলৰ ঘৰৰ পৰা কষ্ট বহন কৰিব নোৱাৰে তেওঁলোকক এটা সাহাৰ্য প্ৰদান কৰিব স্কলাৰশ্বিপ হিচাপে।
আৰু এইটো স্কলাৰশ্বিপ সকলোৱে এপ্লাই কৰিব পাৰিব। মই যিসকলৰ নাম কৈছোঁ সেইসকলে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু বহুতে পাইছোঁ আপোনালোকে ইয়াত বাদিফৰ ষ্টাডিত গৈ পেলাই আপোনালোকে ৰিজাল্টটো আগৰ প্ৰিভিয়াছ ইয়েৰ ৰিজাল্ট চেক কৰি আপোনালোকে চাব পাৰে। অসমৰ বহু ল'ৰা ছোৱালীৰ নাম ইয়াত আছে। এইটো ক্লাছ 1ৰ পৰা 6লৈকে 15,000 টকা দিব, 7ৰ পৰা 12লৈ ডিপ্ল'মা ITI পলিটেকনিক ষ্টুডেণ্টসকলক 18,000 টকা দিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিলেও হ'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব লাগিব। প্ৰিভিয়াছ ইয়েৰ মাৰ্কশ্বিট দিব লাগিব 2023-24 বৰ্ষৰ। তাৰপিছত আপোনালোকে ইনকম প্ৰুফ হিচাপে যিটো আছে ইনকম, সেইটো আপোনালোকে SDCৰ পৰা লিখাই দিব পাৰিব, নহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা লিখাই নিদিলেও হ'ব। নহ'লে আপোনালোকে গাঁও পঞ্চায়তৰ যি গাঁও প্ৰধান, তেওঁলোকে গাঁও পঞ্চায়তৰ গাঁও প্ৰধানৰ পৰা আপোনালোকে লিখাই দিব পাৰে। কাৰেণ্ট ইয়াৰ এডমিশ্যন প্ৰুফ, ফ্ৰী ৰিচিপ্ট, এডমিশ্যন লেটাৰ, ইনষ্টিটিউশ্যন ID কাৰ্ড, বনাফাইড চাৰ্টিফিকেট দিলেও হ'ব। আইডেণ্টি প্ৰুফ হিচাপে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আপোনালোকে দিব পাৰে। আৰু ইনকম প্ৰুফ হিচাপে আপোনালোকে এফিডেভিটত মেনশ্যন কৰি আপোনালোকে চহী কৰি দিব পাৰে। আৰু ফেমিলি আৰু পাৰ্চনেল ক্ৰাইচিছৰ যিটো ডকুমেণ্ট, সেইটো আপোনালোকে গাঁওবুঢ়া বা এনেদৰে চাৰ্টিফাইড কৰি পেলাই আপোনালোকে এফিডেভিট হিচাপেও দিব পাৰে। এইখিনি দেখিছেনে? আগতেও আপোনালোকৰ এই স্কলাৰশ্বিপটো আহিছে 2023-22-21 বৰ্ষতো এনেদৰে দি আহিছে। আপোনালোকে ভিউৰ চেক ৰিজাল্টত আপোনালোকে গৈ আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ যিখিনি ৰিজাল্ট আছে সেইখিনি চেক কৰি ল'ব পাৰে। সত্যাসত্য আপোনালোকে চাই ল'ব। আপোনালোকে আবেদন কৰাটো মই এইকাৰণে কওঁ যে আপোনালোকে সোনকালে আবেদন কৰক। এইটো আবেদন কৰিবলৈ হ'লে এপ্লাই নাওত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকে ক্ৰিয়েট এন একাউণ্ট যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ফাৰ্ষ্ট নেম, লাষ্ট নেম, ইমেইল ID, ভেলিড ইমেইল ID দিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব, ভেলিড মোবাইল নাম্বাৰ, পাছৱৰ্ড দুটা আপোনালোকে দিব, 8টা আখৰৰ এটা পাছৱৰ্ড দিব, নাম্বাৰ স্পেচিয়েল কেৰেক্টাৰ লগাই। আৰু তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে এটা আপোনালোকৰ যিটো মোবাইল নাম্বাৰ, ভেলিড মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটোলৈ এটা OTP যাব। গতিকে সেয়ে আপোনালোকে চাই ল'ব। আপোনালোকে পেৰেণ্টছৰ মোবাইল নাম্বাৰ দিলেও কোনো কথা নাই, দিব পাৰিব। আপোনালোকে নিজৰ মোবাইল নাম্বাৰ থাকিলেও ইয়াত ভৰাই দিলে বেছি সুবিধা হ'ব। ইয়াত আপোনালোকে OTPটো ভৰাই দিব। OTPটো ভৰাই আপোনালোকে যিটো ছাবমিট বটন আছে সেই ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্টাৰ হৈ যাব। তাৰপিছত আপোনালোকে চিলেক্ট জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, ষ্টেটটো চিলেক্ট কৰিব, আপোনালোকে ক্লাছটো চিলেক্ট কৰিব, কোন ক্লাছত পঢ়ি আছে। মই ইয়াত জাষ্ট ডেমো হিচাপে দেখুৱাই দিছোঁ, পলিটেকনিক বা ডিপ্ল'মাই দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত সকলো কৰ্চ পাব, গ্ৰেজুৱেশ্যনৰ পৰা আদি কৰি সকলো আছে, পষ্ট গ্ৰেজুৱেশ্যন আছে, PhD আছে, PhDও এপ্লাই কৰিব পাৰিব। পষ্ট ডক্টৰেলৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখনৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰি দিব। মই ইয়াতে পলিটেকনিক ডিপ্ল'মাটোকে আপোনালোকক চিলেক্ট কৰি দেখুৱাইছোঁ। তাৰপিছত আপোনালোকে চিলেক্ট কৰিব লাগিব কি লেংগুৱেজ জানে, হিন্দী, ইংলিছ, অসমীয়া সকলো আছে। অসমীয়াটো একেবাৰে লাষ্টলৈ আছে, আপোনালোকে অসমীয়াটো চিলেক্ট কৰি দিব। অসমীয়াটো আছে যিহেতু, তাৰপৰা অ'কে। তাৰপিছত আপোনালোকে RU পাৰ্চন উইথ ডিজেবিলিটি, সেইটো য়েছ বা ন' কৰি দিব। তাৰপিছত আপডেট কৰি দিব। আপডেট কৰাৰ পাছত আপোনালোকে তললৈ আহিব, এনেদৰে স্কলাৰশ্বিপটো আহি যাব লিষ্টটো। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত এপ্লাই নাও বুলি পুনৰ আহিব। আপোনালোকে এপ্লাই নাওত ক্লিক কৰিব লাগিব। যিটো প্ৰগ্ৰেমৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইটোত গৈ আপোনালোকে এপ্লাই নাও বুলি ক্লিক কৰি দিব। যদি ITI চিডিউলটোত গৈ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এনেধৰণে আহি যাব। যিখিনি মই ভিডিঅ'টোত কৈ গ'লোঁ সেইখিনি গোটেইখিনি ডিটেইলছ হিচাপে আহি যাব। তাৰপিছত আপোনালোকে ষ্টাৰ্ট এপ্লিকেশ্যনত কৰিব লাগিব, ক্লিক কৰিব। ষ্টাৰ্ট এপ্লিকেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত পুনৰ একেখিনিকে আহি যাব ইনষ্ট্ৰাকশ্যনখিনি। এইখিনি হৈছে HDFC ৱেবছাইটলৈ গুচি গ'ল। তাৰপিছত আপোনালোকে ষ্টাৰ্ট এপ্লিকেশ্যনত পুনৰ ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কেইবাটাও অপশ্যনত টিক কৰিব লাগিব, সেইকেইটা টিক কৰি দিব। আৰু ভেৰিফাই আধাৰ কাৰ্ডত ক্লিক কৰি দিব। আধাৰ কাৰ্ডটো আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডটো ইয়াত ভৰাই ভেৰিফাই কৰি ল'ব। ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা ভৰাৰ পাছত আপোনালোকৰ ক্লিক কৰি দিয়াৰ লগে লগে OTP এটা যাব। সেইখিনি ভেৰিফাই কৰি লোৱাৰ পাছত আপোনালোকৰ এনেদৰে এই অপশ্যনকেইটাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে প্ৰথমতে ওপৰলৈ যাব। ওপৰলৈ যোৱাৰ পিছত আপোনালোকে নাম ভৰাব লাগিব, লাষ্ট নেম ভৰাব, ইমেইল ID, মোবাইল নাম্বাৰ ভৰাব, অল্টাৰনেটিভ মোবাইল নাম্বাৰ ভৰাব পাৰে, হোৱাটছআপ নাম্বাৰ ভৰাব পাৰে, DOBটো ভৰাব লাগিব, এইটো মাষ্ট। জেণ্ডাৰটো আপোনাৰ চিলেক্ট হৈছে, আধাৰ কাৰ্ডৰ আপোনালোকে ডিটেইলছটো ভৰাই দিব। ইয়াত এনুৱেল ফেমিলি ইনকাম যিটো চাৰ্টিফিকেটত আছে সেইটো ভৰাই দিব। পেৰেণ্টেল ষ্টেটাছটো দি দিব, ছিংগল পেৰেণ্টছ লাইফ, বথ পেৰেণ্টছ লাইফ অৰফেন। তাৰপিছত যিকোনো এটা চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনাৰ নম্বৰ, চিবলিংছ এইখিনি আপোনালোকে দিব লাগিব। কিমান ককাই ভাই আছে সেইখিনি আপোনালোকে দিব পাৰে, ইয়াত নিদিলেও কোনো কথা নাই। সেইখিনি দিয়াৰ পিছত আপোনালোকে
পাৰ্মানেণ্ট এড্ৰেছলৈ গুচি যাব। ইয়াত এড্ৰেছ লাইন প্ৰথমতে এড্ৰেছটো শুদ্ধকৈ লিখিব। তাৰপিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰি আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চিটি টাউন বা ভিলেজ এইটো চিলেক্ট কৰি পিনক'ডটো ভৰাই দিব। পিনক'ডটো ভৰাই দিয়াৰ পাছত আপোনালোকে এডুকেশ্যন ডিটেইলছ ইয়াত আপোনালোকে পলিটেকনিক ডিপ্ল'মা বুলি ওলাই আছে, ইয়াত আপুনি ক্লাছ 10-12 দুইটাৰে মাৰ্কশ্বিট আৰু ডিটেইলছটো আপোনালোকে ভৰাব লাগিব। মাৰ্কছ ডিটেইলছ CGPA নে মাৰ্কছত আছে সেই সকলোখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ক্লাছ 12ত টিপাৰ লগে লগে আপোনালোকে ইয়াত মাৰ্কছ অবটেইন কিমান মাৰ্কছৰ ভিতৰত কিমান মাৰ্কছ পালে সেইটো ভৰাব লাগিব। ভৰোৱাৰ পাছত আপোনালোকে মোড অফ কোৰ্ছ যিটো আছে সেইটো চিলেক্ট কৰিব। পাছিং ইয়েৰটো চিলেক্ট কৰিব। মোড অফ ষ্টাডি অনলাইন নে অফলাইন, ডিষ্টেঞ্চ এইখিনি আপোনালোকে চিলেক্ট কৰিব লাগিব। মোড অফ কোৰ্ছ হোষ্টেলাৰ, ডিষ্টেঞ্চ লাৰ্ণিং, ডে হোষ্টেলাৰ এইখিনি আপোনালোকে চিলেক্ট কৰি ল'ব। পাছিং ইয়েৰটো আপোনালোকে চিলেক্ট কৰিব। ফুল টাইম নে পাৰ্ট টাইম এইটো চিলেক্ট কৰিব। ৰোল নাম্বাৰটো আপোনালোকে ভৰাই ছেভ কৰি দিব। ছেভ কৰি আপোনালোকে ফেমিলি মেম্বাৰত ক্লিক কৰি দিব। ফেমিলি মেম্বাৰত ক্লিক কৰাৰ লগে লগে এড ফেমিলি হিচাপে আহিব। ইয়াত আপোনালোকে ফেমিলি মেম্বাৰৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে ডকুমেণ্টছত আপোনালোকে ছিগনেচাৰ, মাৰ্কশ্বিট চাৰ্টিফিকেট, আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ID প্ৰুফ এইখিনি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত বেংক ডিটেইলছত কৰিব। গৈ ইয়াত বেংক ডিটেইলছত গ'লে আপোনালোকে বেংক একাউণ্ট হোল্ডাৰৰ নাম নেমটো একাউণ্টত যেনেকৈ আছে তেনেকৈ ভৰাব। একাউণ্ট নাম্বাৰটো ভৰাব। IFSC কোডটো ভৰাব। ভৰাই বেংকৰ নামটো ভৰাব। ভৰাই আপোনালোকে ব্ৰাঞ্চ নেমটো ভৰাই ছেভ কৰি দিব। ছেভ কৰাৰ পাছত আপোনালোকে সেই তলত যিকেইটা টিক আছে সেই টিক মাৰ্ককেইটা দিব। দিয়াৰ আগতে আপোনালোকৰ কেইটামান কুৱেশ্যন আছে 1ৰ পৰা 6লৈকে, 6 নহয় 8 মানলৈকে আছে নেকি। এই কুৱেশ্যনকেইটা আপোনালোকে আনচাৰ দিবই লাগিব। গতিকে এইকেইটা আপোনালোকে যিকোনো ধৰণে লিখি দিব। টেল এবাউট ইয়ৰ ফেমিলি এইকেইটা কুৱেশ্যন আপোনালোকে ভালদৰে ভৰাই দিব। সকলো কুৱেশ্যনৰ আনচাৰ নিদি আপোনালোকে কেৱল ষ্টাৰ মাৰ্ককেইটাও আনচাৰ দিলেও হ'ব। তাৰপিছত এনেকৈ ৰঙা ঘৰকেইটা দেখিছে ইয়াত টিক কৰি দিব। টিক কৰি আপোনালোকে প্ৰিভিউ কৰিব। প্ৰিভিউ কৰাৰ পাছত আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰি দিব পাৰিব। আৰু ছাবমিট কৰাৰ পাছত আপোনালোকে মোবাইলৰ ন'টিফিকেশ্যন হিচাপে এপ্লিকেশ্যনৰ নাম্বাৰটো পাই যাব। আৰু নহ'লে এই ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যনৰ ষ্টেটাছখিনি চাই থাকিব পাৰিব। আৰু যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়ে এই ৱেবছাইটটো তেতিয়া আপোনালোকক মই ভিডিঅ'ৰ যোগেদি জনাই দিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে নাই ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আজিলৈ ধন্যবাদ।